গুৱাহাটী আৰু লখিমপুৰত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ উৰিয়ামঘাটৰ পিছত গুৱাহাটী আৰু লখিমপুৰত সন্দেহজনক লোকক উচ্ছেদ কৰিব প্ৰশাসনে মানস ৰাষ্ট্ৰীয় উদ্যানতো চলিব উচ্ছেদ অভিযান বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ চলিব এই উচ্ছেদ আৰু ব্ৰহ্মপুত্ৰত বৰাকৰ বিভিন্ন ঠাই য'ত আসলতে এনেকুৱা অবৈধ চৰকাৰী মাটি দখল কৰি আছে অবৈধভাৱে বিভিন্নজনে তাত উচ্ছেদ কৰা হ'ব বৰপেটাত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা মতে উচ্ছেদ চলিব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু মুখ্যমন্ত্ৰীৰ তথ্য মতে এতিয়া বেদখলকাৰীৰ কবলত আছে ৰাজ্যৰ 29 লাখ বিঘা ভূমি উচ্ছেদ সম্পূৰ্ণ হ'বলৈ 5-6 বছৰ লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জায়গাত বিভিন্ন এভিকশন হ'বলগীয়া আছে 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি আমাৰ উৰিয়ামঘাটত বহুত ডাঙৰ এভিকশন এটা হৈ গ'ল অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশন আছে গুৱাহাটীতো এটা ডাঙৰ এভিকশন হ'ব আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে গতিকে এই ধৰণে প্লেনিং কৰি গৈ থাকিব লাগিব কিন্তু এটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয় 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব